মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 12ৰ 2 নম্বৰ চেপ্টাৰ প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন, ইংৰাজীত ইনভাৰ্ছ ত্ৰিকোণমিতিক ফাংচন পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। আমি প্ৰথম পাঠত ইনভাৰ্ছ ফাংচনৰ কথা পাই আহিছোঁ আৰু আমি জানো যে ইনভাৰ্ছ অফ এ ফাংচন এক্সিষ্ট ইফ এণ্ড অনলি ইফ ইট ইজ বাইজেক্টিভ। যদি ফলনটো বাইজেক্টিভ হয় তেতিয়াহে ফলনটোৰ আমি ইনভাৰ্ছ পাওঁ। এতিয়া আমি চাওঁ চাইন ফলনটোৰ বিষয়ে। চাইন ফলনটোৰ ডমেইন হৈছে R আৰু ৰেঞ্জ হৈছে ক্ল'জ ইণ্টাৰভেল -1 পৰা 1। এতিয়া যদি আমি ভাবোঁ এই চাইন ফলনটো একৈকী আৰু আচ্ছাদক হয়নে নহয়, মানে বাইজেক্টিভ হয়নে নহয়, তেতিয়া আমি ক'ব পাৰিম যে চাইন ফলনটো আৰৰ পৰা ক্ল'জ ইণ্টাৰভেল -1 বাইজেক্টিভ নহয়। যদি বাইজেক্টিভ নহয় তেতিয়াহ'লে ইনভাৰ্ছ ফলনৰ কথাটো কেনেকৈ আহিব? যদি বাইজেক্টিভ নহয় তেতিয়াহ'লে ইনভাৰ্ছ ফাংচনৰ কথাটো আমি কেনেকৈ গম পাম বা হ'ব কেনেকৈ? গতিকে এই কথাটো আমি অলপ লক্ষ্য কৰোঁ। যদি এতিয়া চাইন ফলনটোৰ ডমেইনক আমি এনেকুৱা ধৰণে ৰেষ্ট্ৰিক্ট কৰোঁ, অৰ্থাৎ ডমেইনটো যদি আমি আৰৰ ঠাইত কিবা এটা বেলেগ ইণ্টাৰভেল লিখোঁ যাৰ কাৰণে ই একৈকী আৰু আচ্ছাদক হয়, সেই কথাটোৰ ওপৰতহে আমি এতিয়া গুৰুত্ব দিম। আমি চাইন ফলনৰ গ্ৰাফটো এবাৰ লক্ষ্য কৰোঁ। ইয়াত আমি যদি চাওঁ এইটো এটা চাইন ফলনৰ লেখ। আৰৰ পৰা ক্ল'জ ইণ্টাৰভেল -1 আছে। এই ক্ষেত্ৰত ই একৈকী আৰু আচ্ছাদক নহয়, গতিকে আমি কি কৰিম, π/2 পৰা 3π/2 -π/2 পৰা +π/2 -3π/2 পৰা -π/2 এনেকৈ যদি আমি ইণ্টাৰভেল কিছুমান উলিয়াই লওঁ তেতিয়াহ'লে আমি এনেকুৱা ধৰণে কথাটো চাব পাৰোঁ। চাইন ফাংচনটো ক্ল'জ ইণ্টাৰভেল -3π/2 to -π/2 ডমেইনটো আমি এইটো যদি কৰি লওঁ আৰু পৰিসৰটো ঠিকে আছে, -1 পৰা 1 ক্ল'জ ইণ্টাৰভেলত আছে। একেদৰে আমি এনেকৈও চাব পাৰোঁ যে চাইনৰ কাৰণে ডমেইনটো যদি ক্ল'জ ইণ্টাৰভেল -π/2 +π/2 লওঁ, চাইনৰ কাৰণে যদি ডমেইনটো ক্ল'জ ইণ্টাৰভেল π/2 পৰা 3π/2 লওঁ, তেতিয়া এইবিলাকৰ ক্ষেত্ৰত কি হ'ব যে চাইন ফলনটো একৈকী আৰু আচ্ছাদক হ'ব। ইয়াত all are 1, 1 and 1, 2। গতিকে এই অন্তৰালবোৰৰ প্ৰতিটোত চাইন ফলনৰ প্ৰতিলোমৰ সংজ্ঞা আমি দিব পাৰোঁ। চাইন ফলনৰ প্ৰতিলোমক চাইন ইনভাৰ্ছ বা আমি এনেকৈও ক'ব পাৰোঁ যে আৰ্ক চাইন ফাংচনেৰে বুজোৱা হয়। গতিকে আমি ইনভাৰ্ছ ফাংচন যিহেতু ক'ব পৰা হ'লোঁ এইকেইটা ইণ্টাৰভেলৰ কাৰণে, ডমেইনত যদি আমি এনেকৈ এইকেইটা ইণ্টাৰভেল লওঁ তেতিয়াহ'লে ফাংচনটো কি হয়, এই চাইন ফাংচনটো কি হয় 1, 1 আৰু 1, 2 হয়।
গতিকে আমি ইনভাৰ্স ফাংচনটো তাৰ পৰা লিখিব পাৰিম। গতিকে সাইন ইনভাৰ্স ক্লোজ ইণ্টাৰভেল -1 1 ৰ পৰা ক্লোজ ইণ্টাৰভেল -3π/2 -π/2 বা আমি এনেকৈ ক'ব পাৰোঁ যে সাইন ইনভাৰ্স ক্লোজ ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল -π/2 +π/2 বা আমি এনেকৈও ক'ব পাৰোঁ যে সাইন ইনভাৰ্স ক্লোজ ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল π/2 3π/2 এনেকুৱা ধৰণে আৰু আমি লিখিব পাৰোঁ। আৰু এইবিলাকক আমি ক'ম ব্ৰাঞ্চেছ অফ সাইন ইনভাৰ্স ফাংচন। আৰু এই ব্ৰাঞ্চেছবিলাক যি পালোঁ বা এনেকৈ আৰু বনাব পাৰি, তাৰে ভিতৰত এইটোক সাইন ইনভাৰ্স ক্লোজ ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল -π/2 +π/2 এইটোক কোৱা যায় প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চ। এইটো এইকাৰণে কোৱা যায় যে নহ'লে আমি কোনটো ফাংচন ল'ম বা ব্ৰাঞ্চৰ কোনটো ল'ম সেইটো যিটো এটা কনফিউজ হয়, সেইকাৰণে আমি প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চটোকে সদায় ব্যৱহাৰ কৰোঁ যদি কোনো কথা তাত উল্লেখ নাথাকে ব্ৰাঞ্চৰ কথা। তোমালোকে কিতাপৰ পৰা বাকীবিলাক ট্ৰিকোনোমেট্ৰিক ফাংচনৰ কাৰণেও এই ধৰণে প্ৰিন্সিপাল ভেলু ব্ৰাঞ্চবিলাক উলিয়াই চাব পাৰিবা। যিহেতু আলোচনাৰ সময়ৰ অভাৱত আমি এই কথাবিলাক অলপ স্ক্ৰিপ্ট কৰি দিম। এতিয়া আমি চাওঁ প্ৰতিলোম ফলনৰ সংজ্ঞাৰ পৰা আমি কি পালোঁ যে সাইন ইনভাৰ্স x = x। যদি xটো ক'ত থাকে, অৰ্থাৎ সাইন ইনভাৰ্সৰ ডমেইনটো কি, যিহেতু ক্লোজ ইণ্টাৰভেল -1 1 গতিকে xটো ক'ত থাকিব, -1 আৰু 1ৰ মাজত থাকিব, ইনক্লুডিং -1 আৰু 1। এণ্ড সাইন ইনভাৰ্স সাইন x মানে x পাম যদি ক'ত থাকিব, ইয়াতে xটো সাইন x হিচাপে আছে, গতিকে এংগুলৰ পৰা আহিব আমাৰ -π/2 আৰু π/2ৰ মাজত থাকিব, ইনক্লুডিং -π/2 আৰু +π/2। যদি y = সাইন ইনভাৰ্স x তেনেহ'লে আমি কি ক'ব পাৰোঁ, সাইন y = x। তোমালোকে এই চাৰ্টখন মনত ৰাখিবলৈ যত্ন কৰা। ইয়াত আদিক্ষেত্ৰ আৰু পৰিসৰ দেখুওৱা হৈছে ইনভাৰ্স ট্ৰিকোনোমেট্ৰিক ফাংচনবিলাকৰ, কিন্তু পৰিসৰটো মুখ্যমান শাখাৰ পৰা লোৱা হৈছে। আৰু কোনো কথা উল্লেখ নাথাকিলে আমি মুখ্যমান শাখাৰ পৰিসৰটোকেই আমি পৰিসৰ বুলি ক'ম। ইয়াত সাইন ইনভাৰ্সৰ আদিক্ষেত্ৰ হৈছে ক্লোজ ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল -π/2 π/2। cos ইনভাৰ্স xৰ ক্লোজ ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল 0π। cosec ইনভাৰ্স xৰ আদিক্ষেত্ৰটো হ'ব r ওপেন ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল -π/2 π/2 এক্সক্লুডিং 0। আমি 0টোক বাদ দিব লাগিব, সেইকাৰণে 0টো আমি ছিংগলটন ছেট হিচাপে লিখি বাদ দি দিছোঁ ইয়াৰ পৰা। চেক ইনভাৰ্স xৰ আদিক্ষেত্ৰ হ'ল r ওপেন ইণ্টাৰভেল -1 1 টু ক্লোজ ইণ্টাৰভেল 0π এক্সক্লুডিং π/2। ইয়াক আমি ছিংগলটন ছেট হিচাপে দেখাইছোঁ, যাৰ মূলতো π/2 লিখিছোঁ। টেন ইনভাৰ্স xৰ আদিক্ষেত্ৰ r আৰু পৰিসৰ হৈছে ওপেন ইণ্টাৰভেল -π/2 টু π/2। কট ইনভাৰ্স xৰ আদিক্ষেত্ৰটো r আৰু পৰিসৰ হ'ল ওপেন ইণ্টাৰভেল 0π। এতিয়া আমি কেইটামান
কথা লক্ষ্য কৰিম সাইন ইনভাৰ্স কস ইনভাৰ্সৰ কি আদি ক্ষেত্ৰ দুটা একে কসেক ইনভাৰ্স এক্স সেক ইনভাৰ্সৰ আদি ক্ষেত্ৰ দুটা একে টেন ইনভাৰ্স এক্স কট ইনভাৰ্সৰ আদি ক্ষেত্ৰ দুটা কি দেখা পাইছোঁ একে সাইন ইনভাৰ্স এক্সৰ পৰিসৰটো লগত আমাৰ অলপ মিল আছে কসেক ইনভাৰ্স এক্স আৰু টেন ইনভাৰ্স এক্সৰ কাৰণ সাইন ইনভাৰ্স এক্সৰ কি লিখিছোঁ ক্লোজ ইণ্টাৰভেল -π/2 2π/2 লিখিছোঁ ঠিক একেধৰণে কসেক ইনভাৰ্সত কি লিখিছোঁ এইটোৱে লিখিছোঁ এক্সক্লুডিং 0 টেন ইনভাৰ্স এক্সত কি লিখিছোঁ অপেন ইণ্টাৰভেল লিখিছোঁ মাত্ৰ এইটো ঠিক একেধৰণে কস ইনভাৰ্স এক্সত আমি পৰিসৰ পাইছিলোঁ ক্লোজ ইণ্টাৰভেল 0π সেক ইনভাৰ্স এক্সত কিন্তু কি লিখিছোঁ সেইটোৰ পৰা আমি π/2টো বাদ দি যিটো হয় সেইটো লিখিছোঁ কট ইনভাৰ্স এক্সত কি লিখিছোঁ অপেন ইণ্টাৰভেলত লিখিছোঁ গতিকে অলপমান কেয়াৰফুলৰে এইখিনি মুখস্থ কৰাটো বহুত ডাঙৰ কথা নহয় কেইটামান গুৰুত্বপূৰ্ণ নোট সাইন ইনভাৰ্স এক্স আৰু সাইন এক্স ইনভাৰ্স একে নহয় সাইন এক্স ইনভাৰ্স মানে হ'ল 1/sin x যেতিয়া প্ৰতিলোম ত্ৰিকোণমিতীয় ফলনৰ শাখাৰ বিষয়ে একো উল্লেখ নাথাকে তেতিয়া আমি সেই ফলনৰ মুখ্যমান শাখাকে বুজিম এটা প্ৰতিলোম ত্ৰিকোণমিতীয় ফলনৰ যি মান মুখ্যমান শাখাত অৰ্থাৎ মুখ্যমান শাখাৰ পৰিসৰত থাকে তাক সেই প্ৰতিলোম ত্ৰিকোণমিতীয় ফলনৰ মুখ্যমান প্ৰিন্সিপাল ভেলু বোলা হয় মই ইয়াত সাইন ইনভাৰ্স এক্সৰ গ্ৰাফটো দেখাইছোঁ তোমালোকে বাকীবিলাক গ্ৰাফো কিতাপৰ পৰা চাই ল'বা ইয়াত মই মুখ্যমান শাখাটো ডাৰ্ক কৰি দেখাইছোঁ এতিয়া আমি কিতাপৰ কেইটামান অংক ল'ম 2.1 আমি 1 নম্বৰ অংকটো চাইছোঁ ইয়াত যদি মান নিৰ্ণয় কৰা বুলিও কোৱা যায় তেতিয়াহ'লে মুখ্যমানটোৱে নিৰ্ণয় কৰিব লাগে সাইন ইনভাৰ্স -হাফৰ মুখ্যমান নিৰ্ণয় কৰিব লাগে আমি ধৰি লওঁ লেট সাইন ইনভাৰ্স -হাফ ইকুৱেল টু থিটা দিছ ইমপ্লাইজ সাইন থিটা ইকুৱেল টু -হাফ মাইনাছ সাইন কিমানত হাফ হয় সাইন π/6 যেহেতু আমি জানো যে সাইন -থিটা ইকুৱেল টু -সাইন থিটা গতিকে কি কৰিলোঁ মাইনাছটো আমি সোমাই দিছোঁ গতিকে সাইন -π/6 এতিয়া আমি লক্ষ্য কৰিম যে সাইন ইনভাৰ্সৰ মুখ্যমান শাখাৰ পৰিসৰটো কি ক্লোজ ইণ্টাৰভেল -π/2 টু +π/2 এতিয়া আমি এইটো লক্ষ্য কৰিম যে এই যিটো ৰিজাল্ট -π/6 এইটো ইয়াত আছে নাই যদি আছে ইয়াত তেতিয়াহ'লে সেইটো হ'ব তাৰ মুখ্যমান সাইন ইনভাৰ্স -π/6 ইকুৱেল টু -হাফ আৰু -π/6টো ইয়াত আছে ক্লোজ ইণ্টাৰভেল -π/2 2π/2 ভিতৰত এইটো আছে গতিকে আমি কি ক'ব পাৰোঁ যে সাইন ইনভাৰ্স -হাফৰ মুখ্যমান -π/6 এতিয়া আমি 2 নম্বৰ অংকটো লৈছোঁ লেট কস ইনভাৰ্স √3/2 ইকুৱেল টু থিটা কস থিটা ইকুৱেল টু কিমান পালোঁ √3/2 কস কিমান √3/2 হয় কস π/6ত আমিও জানো যে কস ইনভাৰ্সৰ মুখ্যমান শাখাৰ পৰিসৰটো হ'ল ক্লোজ ইণ্টাৰভেল 0π আৰু π/6টো ক'ত আছে ক্লোজ ইণ্টাৰভেল 0π আছে গতিকে কস ইনভাৰ্স √3/2ৰ মুখ্যমানটো আমি ক'ব পাৰোঁ π/6 আমি 3 নম্বৰ অংকটো লৈছোঁ let cosec inverse 2 equal to theta this implies cosec
থিটা ইকুৱেল টু 2 কচেক কিমান 2 হয় কচেক পাই বাই 6ত আমি জানো যে কচেক ইনভাৰ্সৰ মুখ্যমান আকাৰ পৰিসৰটো হৈছে ক্লোজ ইণ্টাৰভেল -π/2 to π/2 এক্সক্লুডিং 0 গতিকে আমি কি দেখা পালো ইয়াত যি π/6 আছে সেইটো ইয়াৰ ভিতৰত আছে গতিকে কচেক ইনভাৰ্সটোৰ মুখ্যমানটো আমি ক'ব পাৰো π/6 আমি 4 নম্বৰ অংকটো লৈছো let tan inverse minus root 3 equal to theta tan theta equal to minus root 3 tan কিমান root 3 হয় π/3 0 tan minus theta equal to minus tan theta গোটে মাইনাসটো যদি আমি এনেকৈ লিখো tan minus π/3 আমি জানো যে tan ইনভাৰ্সৰ মুখ্যমান আকাৰ পৰিসৰটো হৈছে ওপেন ইণ্টাৰভেল -π/2 to π/2 আৰু আমি কি দেখা পালো যে -π/3 টো ইয়াত আছে এই ইণ্টাৰভেলটোত গতিকে tan ইনভাৰ্স -√3 ৰ মুখ্যমান হ'ল -π/3 5 নম্বৰ অংকটো লৈছো cos inverse -half equal to theta this implies cos theta equal to -half cos কিমান half হয় cos π/3 আমি কি ৰিজাল্ট পাওঁ হাফ পাওঁ গতিকে আমি কি লিখিলো -cos π/3 গতিকে এটো এতিয়া আমি চাম যে cosটো আমি এনেকৈ মাইনাসটো সোমাই দিব নোৱাৰো গতিকে cos π - π/3 কাৰণ এই ৰিজাল্টটো আৰু এটো ৰিজাল্ট একে হয় কাৰণ cos π - π/3 মানে হ'ল -cos π/3 গতিকে ইয়াক আমি ক্যালকুলেশন যদি কৰো cos 2π/3 এতিয়া আমি চাও cos ইনভাৰ্সৰ মুখ্যমান আকাৰ পৰিসৰটো কি ক্লোজ ইণ্টাৰভেল 0π এতিয়া 0π ই আছে নাই আছে কাৰণ গতিকে আমি কি ক'ব পাৰো যে cos ইনভাৰ্স -half ৰ মুখ্যমান হ'ল 2π/3 এতিয়া আমি 10 নম্বৰ অংকটো লৈছো cosec ইনভাৰ্স -√2 ইকুৱেল টু থিটা cosec থিটা ইকুৱেল টু হ'ল -√2 গতিকে আমি কি লিখিম -cosec π/4 কাৰণ cosec π/4 মানে √2 মাইনাসটো cosecৰ ক্ষেত্ৰত সোমাই দিব পাৰি গতিকে cosec -π/4 আমি জানো যে cosec ইনভাৰ্সৰ মুখ্যমান আকাৰ পৰিসৰটো হৈছে কিমান ক্লোজ ইণ্টাৰভেল -π/2 to π/2 এক্সক্লুডিং 0 গতিকে -π/4 টো ইয়াত আছে গতিকে cosec ইনভাৰ্স -√2 ৰ মুখ্যমান হ'ব -π/4 এতিয়া আৰু এটা অংক লৈছো যে cot ইনভাৰ্স -√3 মুখ্যমান আমি নিৰ্ণয় কৰিব লাগে আমি ধৰি লও যে cot ইনভাৰ্স -√3 ইকুৱেল টু থিটা cot থিটা ইকুৱেল টু -√3 গতিকে মাইনাসটো থাকিল √3 কিমানত হয় cot কিমানত হয় √3 π/6ত গতিকে আমি কি পালো -cot π/6 এতিয়া cotৰ ক্ষেত্ৰত আমি মাইনাসটো সোমাই দিলে নহব কাৰণ cotৰ যেটো cot ইনভাৰ্স সৰ মুখ্যমান আকাৰ পৰিসৰটো আমাৰ কি আছিল ওপেন ইণ্টাৰভেল 0π গতিকে কি হ'ব লাগিব 0π ৰ মাজত থাকিব লাগিব গতিকে আমি কি কৰিম এই ৰিজাল্টটো আমি এনেকৈ লিখিম যে cot π - π/6 অৰ্থাৎ cot 5π/6 cot π - π/6 মানে হ'ল -cot π/6 আৰু আমি কি দেখা পালো যে 5π/6 belongs to open interval 0π কাৰণ কিহৰ কাৰণে π/6 মানে 30 ডিগ্ৰী into 5 মানে 150 ডিগ্ৰী আৰু হি অটোমেটিক্যালি 0π ৰ মাজত থাকিব
কাৰণ পাইটো ডিগ্ৰীত যদি আমি ইকুইভেলেণ্ট তাৰ ডিগ্ৰীটো চাওঁ তেতিয়াহ'লে দেখা পাম যে 180 ডিগ্ৰী। গতিকে কট ইনভাৰ্ছ -√3 মুখ্য মানটো হ'ব 5π/6। এতিয়া কিতাপখনৰ যি বাকী অংকবিলাক দিয়া আছে সেই অংকবিলাকৰ ক্ষেত্ৰত মান নিৰ্ণয় কৰা বুলি দিয়া আছে, আৰু মান নিৰ্ণয় কৰা বুলি দিয়া থাকিলে আমি কি কৰিব লাগিব যে মুখ্য মানবিলাক ওলাই উঠি আমি সেইটো সমাধান কৰিব লাগিব। আমি যদি কিতাপখনৰ এই অংকটোৱে চাওঁ, আমি গোটেইকেইটাৰ মুখ্য মানকেইটা উলিয়াই আমি যোগ কৰি দিম, আৰু এই অংকটো যদি চাওঁ আমি কি কৰিম যে ইয়াৰ আৰু ইয়াৰ মুখ্য মানকেইটা উলিয়াই আমি যোগ কৰিম। বেলেগ একো টান কাম নহয়, অতি সহজতে আমাৰ ৰিজাল্টবিলাক আহি যাব। আমি ইয়াৰ পিছৰ ক্লাছত প্ৰতিলোম ত্ৰিকোণমিতীয় ফলনৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম।